নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিষ্ণু পুৰাণত এই বস্তুসমূহৰ কথা সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। শ্ৰীকৃষ্ণৰ অনুসৰি এই বস্তুসমূহ যদি আপোনালোকে ভুলতে কাৰোবাক দিয়ে বা ভুলতে কাৰোবাক দান কৰে বা কাৰোবাক যদি আপোনালোকে ধাৰলৈ দিয়ে, তেনেহ'লে আপোনালোকৰ ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত অকাল মৃত্যু ঘটিব পাৰে। সেইকাৰণে ভুলতো এই বস্তুবোৰ আপোনালোকে কাকো দান নকৰিব বা কাকো ধাৰলৈ নিদিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি ভুলতো এইকেইটা বস্তু কাকো দিব নালাগে। কোনো মানুহক দান কৰিব নালাগে, কোনো মানুহক ধাৰলৈ দিব নালাগে। যদি কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব। আমাক সৰুৰে পৰা শিকাইছে যে বেলেগ মানুহক আমি সহায় কৰিব লাগে আৰু সকলো মানুহকে আমি দান দক্ষিণা কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ মতে মানুহে যিকোনো বস্তু ধাৰলৈ দিয়াটো বা দান কৰাটো উচিত নহয়। ভাল কামৰ কাৰণেও হওক বা যিকোনো কামৰ কাৰণেই হওক, কেতিয়াও আপোনালোকে এই বস্তুবোৰ ধাৰলৈ নিদিব। কিছুমান বস্তু মৰি গ'লেও কোনো মানুহক দিয়াটো উচিত নহয়। যদি এই বস্তুবোৰ আপোনালোকে বেলেগ মানুহক দিয়ে, তেনেহ'লে সেই বস্তুবোৰৰ লগত আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব। কাৰণ এই বস্তুসমূহৰ লগত ঘৰখনৰ সুখ শান্তি আৰু সফলতা জড়িত হৈ থাকে। যদি এই বস্তু বেলেগ মানুহক দিয়ে, তেনেহ'লে আপোনালোকৰ ঘৰত দৰিদ্ৰতা বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। বিষ্ণু পুৰাণত এই বস্তুসমূহৰ কথা সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। এই বস্তুসমূহৰ লগত মা লক্ষ্মীৰ সম্পূৰ্ণ সম্পৰ্ক আছে। আমি সকলোৱে জানো যে আমাৰ জীৱনত মা লক্ষ্মীৰ কিমান গুৰুত্ব আছে। যি ঘৰত মা লক্ষ্মীৰ কৃপা থাকে, সেই ঘৰত সদায় ধন সম্পত্তি আৰু সুখ শান্তিৰ আগমন হয়। যদি মা লক্ষ্মীৰ কৃপা কিবা কাৰণত আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ যায়, তেনেহ'লে ঘৰৰ পৰা সুখ শান্তি আৰু ধন সম্পত্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। সেইকাৰণে আমি নিশ্চয় লক্ষ্য ৰাখিব লাগে যে ঘৰত থকা এই বস্তুসমূহ মা লক্ষ্মীৰ কাৰণে অনা বুলি মনা যায়। এই বস্তু কেতিয়াও আমি কাকো দিব নালাগে। যদি আপুনি বিশ্বাস কৰে, তেনেহ'লে আপোনালোকে এই বস্তু কেতিয়াও কাকো দান নকৰিব বা ধাৰলৈ নিদিব। যদি আপুনি বিচাৰে যে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থকাটো, তেনেহ'লে এই বস্তু আপোনালোকে নিশ্চয় ঘৰত ৰাখক। 1 নম্বৰটো ঝাৰু। সাধাৰণতে আমি ঝাৰু দি ঘৰ সাৰোঁ, কিন্তু এই ঝাৰুৱে আমাৰ ঘৰৰ পৰা বেয়া শক্তি ধ্বংস কৰে। ঝাৰুক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। শাস্ত্ৰৰ মতে ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। সেইকাৰণে ঘৰৰ ঝাৰুডাল কেতিয়াও কোনো মানুহক ধাৰলৈ দিব নালাগে, কোনো মানুহক ব্যৱহাৰ কৰিবলৈও আমি দিব নালাগে। যদি ঘৰৰ ঝাৰুডাল বেয়া হৈছে, তেনেহ'লে আপোনালোকে বোৱতী পানীত উটুৱাই দিব। কেতিয়াও বেলেগক আপোনালোকে ধাৰলৈ নিদিব বা ব্যৱহাৰ কৰিবলৈ নিদিব। যদি আপোনালোকৰ ঘৰৰ ঝাৰুডাল বেলেগে ব্যৱহাৰ কৰে, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব আৰু ঘৰৰ সুখ শান্তি নোহোৱা হৈ পৰিব। ইয়াৰ বাহিৰেও মনত ৰাখিব যে বেলেগৰ ঘৰৰ ঝাৰুডালো কেতিয়াও আপোনালোকে আনি ব্যৱহাৰ নকৰিব। যদি আপুনি ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো ভাল শক্তি ধ্বংস হৈ পৰিব আৰু সেই ঝাৰুডালৰ লগত আপোনালোকৰ ঘৰলৈ বেয়া শক্তি আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বিৰাজ হ'বলৈ ধৰিব আৰু ঘৰত অকাল মৃত্যু হ'বলৈও ধৰিব পাৰে। ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু মা লক্ষ্মী কেতিয়াও আপোনালোকৰ ঘৰলৈ প্ৰৱেশ নকৰিব। 2 নম্বৰটো, মা লক্ষ্মী ধনৰ দেৱী হয়। মা লক্ষ্মী সদায় যাতে আমাৰ ঘৰত বাস কৰে, সেইটো আমি সদায় কামনা কৰিব লাগে। যি ঘৰত মা লক্ষ্মীৰ কৃপা থাকে, সেই ঘৰত সদায় ধন সম্পত্তি বিৰাজ হয়। সেইকাৰণে যদি আপুনি পত্নীৰ হাতত পইচা ৰাখে, তেনেহ'লে সেই পইচা কেতিয়াও বেলেগ মানুহক ধাৰলৈ দিব নালাগে বা কোনো মানুহক আপোনালোকে দান কৰিব নালাগে। যদি পত্নীৰ হাতৰ জমা পইচা আপোনালোকে বেলেগক ধাৰলৈ দিয়ে বা দান কৰিবলৈ দিয়ে, তেনেহ'লে জানিব যে ভৱিষ্যতত আপোনালোকে বহু পইচাৰ সমস্যাত সোমাই পৰিব। কোনো শুভ দিনত বা একাদশীৰ দিনা ঘৰৰ পইচা বেলেগ মানুহক ধাৰলৈ দিয়াটো উচিত বুলি মনা যায়, যদিও পত্নীৰ হাতৰ পইচা কেতিয়াও আপোনালোকে দিয়াটো উচিত নহয়। নামঘৰলৈ বা কোনো ধাৰ্মিক অনুষ্ঠানত দিব বিচাৰিলে আপোনালোকে দিব পাৰিব। তাৰ বাদে কোনো মানুহক দিয়াটো আপোনালোকৰ কাৰণে উচিত নহ'ব। যদি এনে কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা আৱৰি ধৰিব আৰু ঘৰত অৰ্থহানি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে। 3 নম্বৰটো, মহিলাৰ গহনাক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। গহনা পিন্ধা মহিলাক মা লক্ষ্মীৰ প্ৰতিবিম্ব হিচাপে চোৱা যায়। সেইকাৰণে যেতিয়া আপুনি গহনা কিনিব, সেই সময়ত সেই গহনাখিনি মা লক্ষ্মীৰ ওচৰত ৰাখি পূজা কৰিব। তাৰ পিছতহে আপোনালোকে পৰিধান কৰিব। ঘৰৰ মহিলাক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায়। মহিলাৰ গাত গহনা থকাৰ অৰ্থ হ'ল সেই ঘৰত সুখ শান্তি হৈ থকাটো। সেইকাৰণে মহিলাসকলে কেতিয়াও গহনা নিপিন্ধাকৈ বা একো নিপিন্ধাকৈ থাকিব নাপায়। মহিলাৰ গহনা কেতিয়াও
কোনো মানুহক দান কৰিব নালাগে বা কেতিয়াও পিন্ধিবলৈ দিব নালাগে। ঘৰৰ মানুহে পিন্ধিব পাৰিব, কিন্তু বাহিৰৰ মানুহক আপোনালোকে কেতিয়াও পিন্ধিবলৈ নিদিব, যিমানেই আপোনালোকৰ আপোন নহওক কিয়। বিশেষকৈ বিবাহিত মহিলাসকলে এই ভুল কেতিয়াও নকৰিব। যদি দিয়ে তেনেহ'লে সেই গহনাৰ লগত আপোনাৰ ঘৰৰ পৰা সুখ শান্তি, ধন সম্পত্তি আৰু সফলতা গুচি যাব আৰু মা লক্ষ্মীৰ খং উঠিব। সেইকাৰণে ঘৰত সুখ শান্তি বজাই ৰাখিবৰ কাৰণে ঘৰৰ মহিলাসকলে কেতিয়াও গহনা কোনো মানুহক পৰিধান কৰিবলৈ নিদিব বা আপোনালোকে দান দক্ষিণাও নকৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত বহু পাপ লাগিব আৰু জীৱন আপোনালোকৰ ধ্বংস হৈ পৰিব। 4 নম্বৰটো, মা লক্ষ্মী সুখৰ দেৱী হয়, ধন সম্পত্তিৰ দেৱী হয় আৰু সফলতাৰ দেৱী হয়। সেইকাৰণে খোৱা বোৱাৰ সময়ত আমি মা লক্ষ্মীৰ নিশ্চয় নাম ল'ব লাগে। সদায় পাকঘৰ আমি চাফা কৰি ৰাখিব লাগে। পৰিষ্কাৰ ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। পাকঘৰৰ বেলনা আৰু টাৱা কোনো বেলেগ মানুহক আপোনালোকে ব্যৱহাৰ কৰিবলৈ নিদিব বা ধাৰলৈ নিদিব। এই বস্তু যদি বেলেগ মানুহক দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিব। ঘৰত খাদ্যৰ অকাল হৈ পৰিব। এই কাম কৰিলে মা লক্ষ্মীৰ খঙো উঠিব পাৰে। সেইকাৰণে এই কাম আপোনালোকে ভুলতো নকৰিব, বিশেষকৈ বিবাহিত মহিলাসকলে। ঘৰৰ বেলনা আৰু টাৱা বেলেগ মানুহক আপোনালোকে কেতিয়াও ব্যৱহাৰ কৰিবলৈ নিদিব। যদি কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিব লগা হয় বা কিবা খানাৰ কাৰণে আপোনালোকে দিব লগা হয় তেনেহ'লে আপোনালোকে বেলেগকৈ এযোৰ কিনি আনি থ'ব বেলনা আৰু টাৱা। কিন্তু ঘৰত দৈনিক ব্যৱহাৰ কৰি থকা বেলনা আৰু টাৱা কেতিয়াও বেলেগ মানুহক নিদিব। ইয়াৰ ফলত ঘৰত দুৰ্ভাগ্য নামি আহিব, ঘৰত কণ্ডল হ'বলৈ ধৰিব, ঘৰৰ পৰা সকলো ভাল শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। 5 নম্বৰটো, সন্ধ্যা লগা বা বেলি মাৰ যোৱাৰ পিছত কেতিয়াও কোনো মানুহক গাখীৰ, চাউল, নাৰিকল আৰু আটাজাতীয় কোনো বস্তু দান নকৰিব। পাৰে যদি কোনো ধৰণৰ বগা বস্তুৱেই আপোনালোকে দান নকৰিব। ঘৰৰ ওচৰৰ মানুহকো আপোনালোকে ধাৰলৈ নিদিব। মনা যায় যে বগা বস্তুত সোনকালে বেয়া শক্তি আকৰ্ষিত হৈ পৰে। সেইকাৰণে সূৰ্য অস্তৰ পিছত ঘৰৰ এই বস্তুসমূহ কেতিয়াও বেলেগ মানুহক দিয়াটো উচিত নহয়। এই বস্তু দান কৰিলে ঘৰৰ থকা ভাল শক্তি ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰলৈ বেয়া শক্তিৰ আগমন হ'বলৈ ধৰিব। যদি কিবা বিশেষ কাৰণত দিব লগা হয় তেনেহ'লে আপোনালোকে দোকান বা বজাৰৰ পৰা কিনি দিব। ভুলতো আপোনালোকে ঘৰত ব্যৱহাৰ কৰি থকা বস্তু বা বগা বস্তু আপোনালোকে কেতিয়াও নিদিব। বিশেষকৈ ৰাতি আপোনালোকে নিমখ দিয়াটো উচিত নহয়। যদি ৰাতি নিমখ আপোনালোকে ধাৰলৈ দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব। ঘৰত অকাল মৃত্যু হ'বলৈ ধৰিব, ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত আপোনালোকৰ টকাৰ অৱনতি ঘটিবলৈ ধৰিব। 6 নম্বৰটো, আপুনি পৰিধান কৰা কাপোৰ কেতিয়াও বেলেগ মানুহক পৰিধান কৰিবলৈ নিদিব। এনে কৰিলে আপোনালোকৰ বহু বেমাৰ হ'ব। বিশেষকৈ কাপোৰ আৰু জোতা চেণ্ডেল কেতিয়াও বেলেগক আপোনালোকে পিন্ধিবলৈ নিদিব। কাৰোবাক যদি দান দিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰকৈ ধুই তাৰ পিছতে তেওঁলোকক দান দিব। এনে কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব। যদি আপোনালোকে পৰিধান কৰা কাপোৰ বেলেগক পৰিধান কৰিবলৈ দিয়ে তেনেহ'লে জানিব যে সেই কাপোৰৰ লগতে আপোনালোকৰ ঘৰৰ পৰা সকলো ভাল শক্তি গুচি যাব আৰু আপোনালোকৰ ঘৰত বেয়া শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু বেলেগৰ পৰা আপোনালোকে কেতিয়াও কাপোৰ ধাৰলৈ আনি পৰিধান কৰি কলৈকো যাব নালাগে। এনে কৰিলে আপোনালোকৰ মংগল বেয়া হৈ পৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সকলো দিশতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঘৰত অকালতা নামি আহিব আপোনালোকৰ আৰু ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা দেখিবলৈ পাব। এখন ঘৰ উন্নতিৰ কাৰণে মা লক্ষ্মীৰ প্ৰয়োজন কিমান আমি সকলোৱে হয়তো নিশ্চয় জানো। সেইকাৰণে এখন ঘৰ উন্নতি হোৱাৰ কাৰণে মা লক্ষ্মীৰ পূজা আমি সেইখন ঘৰত নিশ্চয় কৰিব লাগে বা মা লক্ষ্মীৰ মূৰ্তি বা ফটো আমি সদায় আমাৰ ঘৰত ৰাখিব লাগে। এনে কৰিলে আমাৰ বহু পুণ্য হ'ব আৰু মা লক্ষ্মী আহি আমাৰ ঘৰত বাস কৰিব। মা লক্ষ্মীৰ ওচৰত যদি সদায় সন্ধ্যাৰ সময়ত আমি এগছি চাকি জ্বলাব পাৰোঁ তেনেহ'লেও আমাৰ বহু পুণ্য হ'ব, যাৰ ফলত মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আমাৰ ঘৰলৈ। ইয়াৰ ফলত আমাৰ ঘৰৰ সকলো সমস্যা দূৰ হৈ পৰিব, সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু সকলো দিশতে আমি সফল হ'ব পাৰিম। ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। সকলো শত্ৰু আপোনালোকৰ ধ্বংস হৈ পৰিব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনে ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।